জানুৱাৰী মাহৰ কথা। নিখিল ভাৰত বংগীয় সাহিত্য সন্মিলনৰ সৰ্বভাৰতীয় অধিৱেশন হৈছিল আমাৰ শান্তি নিকেতনত, ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্মস্থান, য'ত বিশ্বভাৰতী ইউনিভাৰ্চিটি আছে। সেই তাতে মোৰ জাপানৰ ভাষাত লিখা, বাংলা ভাষাত লিখা কিতাপখন মোৰ উন্মোচন হৈছিলে। আৰু সেইখন দেশ বিদেশৰ বহুতো বুদ্ধিজীৱীয়ে সেই কিতাপখন প্ৰত্যক্ষ কৰিছিলে আৰু তেওঁলোকে খুব ভাল পাইছিল, খুব শলাগ লৈছিল। আৰু তেওঁ ৰাণু ৰয় বাইদেউ, তাই ছ'চিয়েল ৱাৰ্কাৰ, ভাল ৰাইটাৰ হয়, ফিল্ম মেকাৰ হয়। তো বাইদেৱে তৎক্ষণাৎ মোৰ ওচৰলৈ আহিলে, মোৰ লগত ফটো তুলিলে আৰু ক'লে যে আপোনাক লৈ মই এখন, আপোনাৰ যিটো কৰ্মৰাজি এইটো বিশ্বৰ ভিতৰত এটা বিৰল। এই সৃষ্টিৰাজিক আমি আকৌ ভালদৰে বিশ্ব দৰবাৰলৈ লৈ যাব বিচাৰোঁ। সেইকাৰণে আপোনাৰ ওপৰত এখন তথ্যচিত্ৰ বনাবলৈ আমি চিন্তা কৰিছোঁ। তো আপুনি আমাক জনাব যে আপুনি কেনেদৰে কয়। আৰু কথাখিনি শুনা মোৰ খুব ভাল লাগিছিল যে মই কৰা সৃষ্টিৰাজিৰ ওপৰত এখন এই তথ্যচিত্ৰ বনাব বাইদেৱে ইনিচিয়েটিভ ল'ব বুলি কৈছে। চ' মই কলকাতাৰ পৰা অসমলৈ অহাৰ পাছত বাইদেৱে মোৰ লগত যোগাযোগ কৰে। আজি বাইদেৱে আমাৰ অসমৰ এজন শ্ৰেষ্ঠ পৰিচালক বুলিয়ে ক'ব পাৰোঁ। ডাইৰেকশ্যন অৰূপ মান্নান ফিল্ম ডাইৰেক্টৰক তেওঁ কণ্টেক্ট কৰিলে। তাৰপাছত আজি যোৱাকালি তেওঁলোকে চিলাপথাৰলৈ তেওঁলোকে আহি পাইছে এইখন তথ্যচিত্ৰখন বনাবলৈ। আৰু মই কেইবাখনো গ্ৰন্থ লিখিছোঁ। যিহেতু মই জাপানৰ ভাষাত লিখোঁ, জাপানৰ ভাষা বুলিবলৈ হৈছে যে যিবোৰ কিতাপ পঢ়িবলৈ আপোনাৰ আইনাৰ প্ৰয়োজন হ'ব। আৰু প্ৰথমতে মই মেডিটেশ্যন এণ্ড দিছ প্ৰিপাৰেশ্যন বুলি স্বামী বিবেকানন্দৰ এখন কিতাপ লিখিছিলোঁ। তাৰপাছত দ্য হলি বাইবেলৰ অল্ড টেষ্টামেণ্টছৰ মই 6খন ভলিউম লিখিছিলোঁ, যি 2000 পৃষ্ঠাৰ হাতে লিখা। তাৰে এখন কপি মই ভাৰতবৰ্ষৰ পৰা উপহাৰ হিচাপে পোপ বেনেডিক্টলৈ পঠিয়াইছিলোঁ 2005 চনত। তাৰপাছত মই আমাৰ মাধৱদেৱে ৰচিত নামঘোষাখন অসমীয়া ভাষাত, জাপানৰ ভাষাত লিখি উলিয়াওঁ। 2023 চনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কিতাপখন উন্মোচন কৰে। তাৰপাছত মই বাংলা ভাষাত এছো মানুহ হও, ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলিখনো মই বাংলা ভাষাত, আইনাল ভাষাত লিখিছোঁ যিখন। তাৰপাছত মই হিন্দী ভাষাত ভগৱত গীতাখন লিখিলোঁ। কোৰাণখন মই আৰবী ভাষাত লিখি আছোঁ, যিটো নেকি আধা অলৰেডি লিখা হৈছে। তাৰপাছত মই নেপালী ভাষাত মুনা মদন বুলি এখন কিতাপ লিখিছোঁ, যিখন কিতাপ এতিয়ালৈ উন্মোচন হোৱা নাই। আৰু বৰ্তমান মই ঋগ্বেদ, এই ঋগ্বেদখন মই লিখি আছোঁ। উত্তম দাসের সঙ্গে আমার পরিচয় হয় নিখিল ভারত বঙ্গ সাহিত্য সম্মেলনের অনুষ্ঠানে, অল ইন্ডিয়া কনফারেন্স যেটা শান্তিনিকেতনে হয়েছে। সেখানে আমি দেখলাম ও মিরাল ল্যাঙ্গুয়েজটা ও ইউজ করে, ও করছে মিরাল ল্যাঙ্গুয়েজে একটা বই করে ওখানে শান্তিনিকেতনে ও ওই বইটা দিল। তখনই আমি মনে মনে ভেবে নিলাম যে আজকের এই প্রযুক্তির যুগে, যেখানে প্রযুক্তি এই একাদশ শতাব্দীতে প্রযুক্তি অনেক বেশি এগিয়ে গেছে, সেখানে এরকম একটা কনসেপ্টও কোথা থেকে পেল। সঙ্গে সঙ্গে গিয়ে আমি ওর সঙ্গে পরিচয় করাতে এবার ও বলতে আরম্ভ করলো আর কি, যে ওর এই করার কাজটা কি কেন করলো। তখন আমি মনে মনে ভেবেই নিলাম, সেই মুহূর্তে ওকে শুধু একটা কথাই বলেছিলাম যে আপনাকে নিয়ে আমি ওইখানেই বলেছিলাম যে আপনাকে নিয়ে আমি ডকুমেন্টারি করব। এবং আমি কলকাতায় থাকি, কলকাতায় একটা সংস্থার সঙ্গে আমি যুক্ত, সিনেমা টেক বলে একটি সংস্থা, যারা আমরা সারা বছর ধরে নন্দনে বিভিন্ন রকম সিনেমা দেখাই। সেইখানে এই ডকুমেন্টারিটা করে আমরা আপনার এই ডকুমেন্টারিটা দেখাবো। কারণ ভারতবর্ষে এমনও একজন মানুষ আছেন যিনি আসামে বসে এই কাজটা করছেন, অথচ কলকাতা থেকে আমরা সেটা জানতে পারছি না। এটা আমাদের ব্যর্থতা। তারপরে ওর সাথে কথা বলার পর আমি যখন ওখানে গিয়ে সিনেমা থেকে গিয়ে কথা বলি, বলে হ্যাঁ নিশ্চয়ই, কারণ আমাদের সেপ্টেম্বর মাসে ফেস্টিভ্যাল, বলে এর মধ্যে যাতে, কারণ আমাদের এটা জুলাই মাসে এই বইগুলো সব পাঠিয়ে দিতে হয় দিল্লি থেকে সেন্সাস হয়ে আসার পর আমরা সেপ্টেম্বরে দেখাতে পারি। লেংগুৱেজত কৰিছে, তেওঁ নেপালী ভাষাত কৰিছে, সেই মানে গীতাৰ পৰা আৰম্ভ কৰি। আৰু এটা ভাল কথা আছে ইয়াত, এনেকৈ আমাৰ যিটো নেকি ভাৰতবৰ্ষখন তথা অসম, আমি বিশেষকৈ অসমৰ কথাই ক'ম মই, আমাৰ মানে ধৰ্ম নিৰপেক্ষতাটো যিটো আছে সেইটো এটা গ্ল'বেল বস্তু। আৰু সেইটোৱে তেওঁ মানে সেইটো আমি মোৰ ফালৰ পৰা, কিয়নো চাওক আপোনাৰ ওপৰত যেতিয়া মই এটা কাম কৰিম, তেতিয়া আপুনি নজনা কথা মই বহুত জানিম যে মোৰ এটা ইনষ্টিং থাকিব, এটা ইলিউশ্যন থাকিব যে এওঁ কিনি এনেকুৱা হয়তো আপুনি নিজে নাজানো, মই নিজে নাজানো মই কি। আৰ্ট, এই আৰ্টটোক আমি প্ৰেজেণ্ট কৰিব বিচাৰিছোঁ। মিৰৰ লেংগুৱেজ হিচাপে স্বীকৃতি পোৱাৰ পাছত আমি সেইটো এজ এ আৰ্ট হিচাপে প্ৰেজেণ্ট কৰিব খুজিছোঁ, যে কোনোবাই যদি এই আৰ্টটো ফ'ল' কৰে। চাব কালি হয়তো কোনোবাই এটা
পেইণ্টিংছ কৰিব সি আইনাত চাব লগা হ'ব পাৰে তো ডেট ইজ ক'ৰ পৰা মানে ফৰ্মটো ইয়াৰ পৰা যাব যোনে যেতিয়াই নকৰক আগলৈ কিন্তু উত্তম দাসৰ কথাটো আহি যাব ইয়াত যে তেওঁ প্ৰথম হেৰি কৰিছিলে এনেকুৱা এক্টিং টান আৰু মই বিশেষকৈ ছবি মোৰ দেউতাৰ পৰাই আহিছে মোৰ তেওঁ ফিল্ম ডাইৰেক্টৰ আছিলে এটা কথাই জানো যে এনাউন্সমেণ্টে নিদিওঁ আমি ইমান ভয় লাগে ছবি এনেকুৱা এটা বস্তু কোন সময়ত টেকনিকেলি ইটছ এ কালেক্টিভ আৰ্ট টেকনিকেল আৰ্ট কোন সময়ত আপোনাৰ ভগৱানে কৰক নকৰক গতিকে আমি আনকি মোৰ কোনোদিন মোৰ ছবি মূৰতে কৰা নাই মই 10খন ছবি কৰিছোঁ কেতিয়াও মূৰত কৰা নাই জাষ্ট গো এণ্ড শ্বুট আগতে প্ৰডাক্টটো হৈ লওক আগতে আপুনি প্ৰডাক্টটো নোহোৱা আগতে মই এনেকুৱা কৰিম হেন কৰিম তেন কৰিম সেইটোতো বহুতে কৰি দিব পাৰে মই প্ৰেক্টিকেল মানুহ মই চিধা কথা মই আগতে ছবিখন কৰি লওঁ তাৰ নেক্সট ফেজটো কি হ'ব সেইটো ভাবিম এতিয়া সেইটো ভবা নাই এতিয়াই ধৰক মূৰৰ বিষ চিনেমাখন কেনেকৈ কৰোঁ কিমান শুদ্ধকৈ যি ভাবি আহিছিলোঁ এইখিনি কৰিব পাৰিম নে নোৱাৰিলে বেয়া লাগিব তো এই কৰিম আগতে প্ৰডাক্টটো ৰেডি কৰোঁ শ্বুটিং কৰি লওঁ শ্বুটিং কৰাৰ পাছত আপোনালোকে খবৰ পাই থাকিব যে শ্বুটিং হৈ গ'ল বা তেনেকুৱা তাৰপাছত ফ্ৰেজত এডিটিংছৰ কথা আছে তাৰপাছত ধৰি লওক ছাবটাইটেলৰ কথা আছে মিউজিকছৰ কথা আছে বিভিন্ন ক্ষেত্ৰ এইবিলাক কৰি পেলাই আমি ভাবোঁ যে ইটছ মানে বায়'গ্ৰাফিকেল ডকুমেণ্টাৰী লগত আৰ্টটো থাকিব কিন্তু দেখিলে গমটো পাবই কিন্তু কথা হৈছে কি যে উই আৰ নট দ্য মাষ্টাৰ আপুনি নাভাবিব যে আমি আপোনাক কৈছোঁ যে য়েছ উই আৰ দ্য গ্ৰেট উই আৰ নট গ্ৰেট আমি কাম কৰা মানুহ আৰু আমি কাম কৰোঁ কাৰণে আমাৰ ভুল হয় যোন মানুহে কাম নকৰে তাৰ কেতিয়াও ভুল নহয় জীৱনত মোৰোতো আশা আছে আপোনাৰো আশা আছে কিন্তু কথাটো হৈছে কি কণ্ট্ৰভাৰ্চিটো থাকিবই পৃথিৱীত এনেকুৱা কোনো চিনেমা নাই য'ত নেকি কণ্ট্ৰভাৰ্চি নাই 10জনৰ এজনৰ বেয়া লাগি যাব বেয়াকৈ লিখি দিব ইটছ অল ৰাইট এই কৈ থওঁ এইটো ইণ্টাৰনেশ্যনেল ট্ৰেক হ'ব ইণ্টাৰনেশ্যনেল ট্ৰেক বনোৱা হ'ব মই কৈ লৈছোঁ আগতে বাইদেউ যে বাইদেউ খৰচ অলপ পৰি যাব কিন্তু কিয়নো ইণ্টাৰনেশ্যনেল ট্ৰেক হ'লে কি হয় আপুনি পাছত হিন্দীত কৰক অসমীয়াততো থাকিবই ফাৰ্ষ্ট ট্ৰেকটো ইংলিছত কৰক তেওঁ যদি ভাবে তাত বেংগলীত কৰি ল'ব তো কোনো প্ৰব্লেম নহয় তেতিয়া নহয় এইটো ট্ৰেক থাকে মানে আপোনাৰ আমি এইটো ইণ্টাৰনেশ্যনেল ট্ৰেক বুলি কোৱা হয় যেতিয়া যিটো ট্ৰেক মন যাব আপুনি তাৰ পৰা গুচাই লওক আৰু আপুনি হেৰি কিন্তু ট্ৰেকটো বনাই থৈ দিব লাগিব ট্ৰেকটো বনাই থ'লে তাত নহ'লে আকৌ নতুনকৈ ট্ৰেক বনাবলৈ লাখ টকা খৰচ পৰি যাব সেইটো কাৰণে মানে লেংগুৱেজ অসমীয়াতে হ'ব